নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মহেন্দ্ৰ ভেছৰা। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই উৰিষ্যাৰ বৰগড় ডিষ্ট্ৰিক্টৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই 25 তাৰিখ মাৰ্চৰ 2020 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ঘৰত সাধনা কৰিছিলোঁ, যেনে ৰাম, এই বিষ্ণু, এই ব্ৰহ্মা, শিৱদেৱ, বিষ্ণু ভগৱান, শনি ভগৱানক এই সকলোকে আগতে মই ভগৱান বুলি মানিছিলোঁ। তেওঁলোকৰ পূজাই মই সদায় কৰিছিলোঁ আৰু তেওঁলোকৰ হিচাপতে চলিছিলোঁ। যেতিয়া লাহে লাহে মই সৰুতেই 16-17 বছৰতেই ঘৰৰ পৰা গাড়ী চলাবলৈ ওলাই গৈছিলোঁ। যেতিয়া মই লাহে লাহে ড্ৰাইভাৰ হ'লোঁ, তেতিয়া মই নিচা কৰিবলৈ আৰম্ভ কৰি দিলোঁ। যেতিয়া মই নিচা কৰিবলৈ আৰম্ভ কৰিলোঁ, 94-95ত ওলাই গৈছিলোঁ। হিচাপ কৰোঁতে যেতিয়া মই 12-13 বছৰ আগতে হিচাপ কৰিছিলোঁ, 1,74,420 টকা চিগাৰেটত মোৰ খৰচ হৈছিলে। যেতিয়া মই এমাহৰ বাবে বন্ধ কৰিছিলোঁ, চিগাৰেট খাব বন্ধ কৰিছিলোঁ, পিছত যেতিয়া এমাহৰ পিছত মই আকৌ খোৱা আৰম্ভ কৰিলোঁ, বহুত বেছি খালোঁ। তেতিয়া লাহে লাহে কি হ'ল, মই এটা ঘৰ পাইছিলোঁ ইন্দিৰা আৱাসৰ বাবে। যেতিয়া মই ঘৰ বনাব ধৰিলোঁ, তেতিয়া লেবাৰসকল পলাই গুচি গৈছিল। তেতিয়া মই নিজে কাম কৰিছিলোঁ। যেতিয়া মই পৰিশ্ৰম কৰি কাম কৰিবলৈ ধৰিলোঁ, তেতিয়া মই বেহুচ হ'লোঁ। যেতিয়া বেহুচ হ'লোঁ 20 দিনলৈকে মোৰ হোচ অহা নাছিল। যেতিয়া হোচ নাহিল, তেতিয়া মোক ডক্টৰে 10টা ইনজেকশ্যন আৰু 10টা চেলাইন এদিনত দিছিল। 10টা চেলাইন আৰু 10টা ইনজেকশ্যন। এটা চিৰাপ দিছিলে, চিৰাপটো খোৱাৰ পিছত কি হৈছিল যে কিডনী লেতেৰা হৈ গৈছিলে। যেতিয়া মই গ'লোঁ সেয়া চেকআপ কৰোঁতে দেখিলোঁ, ডক্টৰে ক'লে যে তোমাৰ কিডনী বেয়া হৈছে। তেতিয়া একো নাভাবি মই লগালগ ভুৱনেশ্বৰলৈ গ'লোঁ। চিত্তৰঞ্জন নামৰ উৰিষ্যাত এজন ডাঙৰ ডক্টৰ আছে, মোৰ 2টা কিডনীয়ে বেয়া হৈ গৈছিল। তেতিয়া মই লাহে লাহে দেখিলোঁ যে 20,000 টকা গ'ল মোৰ তাত। মই তেতিয়া তাত পইচাৰ কাৰণে কান্দিব ধৰিলোঁ। যেতিয়া মই মেডিচিন সকলোবোৰ দেখুৱালোঁ, সকলো কৰিলোঁ, ঔষধ আনিবলৈ যেতিয়া পঠিয়ালে, তেতিয়া মই গৈ দেখিলোঁ যে পইচা বহুত লাগিব। মোৰ ওচৰত ইমান পইচা নাছিল বাবে মই ভাইটিক ফোন কৰিলোঁ। সি ক'লে মই কেনেকৈ পইচা দিওঁ। মই বহুত কান্দিলোঁ। তেতিয়া ক'লোঁ হ'ব বাৰু। তেতিয়া মোৰ ওচৰত যিমান পইচা আছিল, 15,000 নে কিমান আছিল, সেইখিনিৰে মই মেডিচিন আনিলোঁ আৰু ঘৰত থলোঁ। ঘৰত অহাৰ পাছত মই 2-3 বাৰ গৈছিলোঁ তালৈ, ভুৱনেশ্বৰলৈ। তেতিয়া মোৰ বহুত পইচা গ'ল। তেতিয়া মোৰ ওচৰত এটা সৰু জিঅ' ফোন আছিল। সেই জিঅ' ফোনটোত মই সৎসংগ শুনিছিলোঁ আৰু চাইছিলোঁ বেলেগৰ। তাৰপিছত এদিন সন্ত ৰামপালদেৱ মহাৰাজ চেনেলত আহিল, ইউটিউবত ওলালে। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ ওলাল, মই চাবলৈ ধৰিলোঁ। যেতিয়া মই কথাবোৰ শুনিলোঁ, বেহুচ হৈ গ'লোঁ। মই কান্দিবলৈ ধৰিলোঁ যে মই যেতিয়াই পূজা কৰিছিলোঁ, ব্ৰহ্মাৰ হওক, বিষ্ণুৰ হওক, শিৱৰ হওক, মই এজন পৰমাত্মাৰ নাম লৈছিলোঁ। যেতিয়াই মই মনত পেলাইছিলোঁ, পৰমাত্মাৰ নাম আহিছিল। গতিকে পৰমাত্মাক সেইদিনাহে পালোঁ, যিদিনা মই মোৰ সৰু জিঅ' ফোনটোত সন্ত ৰামপালদেৱ মহাৰাজ আহিল আৰু যেতিয়া মই 2-3 মিনিটৰ সৎসংগ শুনিলোঁ, মই স্তম্ভ হ'লোঁ। তেতিয়া মই কান্দিব ধৰিলোঁ। সেই সময়তে মই গৈ নিজৰ পত্নীক ক'লোঁ, মই আজি এটা সৎসংগ চালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, আৰু সৎসংগ ইমান দৃঢ় হয়, এনেকুৱা জ্ঞান মই কেতিয়াও শুনা নাই। যেতিয়া আকৌ লগালোঁ, আকৌ আহিল। যেতিয়া মই লাহে লাহে শুনিব ধৰিলোঁ, তেতিয়া ভাবিলোঁ, মই দেখুৱালোঁ মোৰ পত্নীক, তাই খাই আহিছিলে, তেতিয়া দেখুৱালোঁ। তেতিয়া ক'লে বহুত ভাল লাগিল। তেতিয়া মই ক'লোঁ ঠিক আছে তেন্তে মই যাম, হাৰিয়ানালৈ যাম। ভাবি ল'লোঁ। সেইদিনাৰ পৰা মই দৃঢ় হ'লোঁ যে মই হাৰিয়ানালৈ যামেই। যেতিয়া মই হাৰিয়ানালৈ যাম বুলি ভাবিলোঁ, তেতিয়া ফোন কৰিলোঁ। মোক সুধিলে তুমি নামদান দীক্ষা ল'বা? মই ক'লোঁ হয় ল'ম, আৰু অতি সোনকালেই ল'ম। তেন্তে আপুনি এখন কিতাপ পঢ়িব লাগিব। প্ৰথমে সেই কিতাপখন পঢ়ক, শুনক, জ্ঞান বুজক, তাৰপিছতহে আপুনি দীক্ষা লওক। মোক সুধিলে আপুনি উৰিষ্যাৰ ক'ত থাকে? মই ক'লোঁ বৰগড়ত। তেন্তে ঠিক আছে, আপোনাৰ চম্বলপুৰত এখন নামদান চেণ্টাৰ আছে উৰিষ্যাত। মই ক'লোঁ ঠিক আছে, তেন্তে আপুনি মোক ঠিকনা এড্ৰেছটো দি দিয়ক। তেতিয়া ক'লে ঠিক আছে, আৰু যেতিয়া এড্ৰেছ দিলে, চম্বলপুৰৰ দিলে মোক, তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনেৰে নামদান দীক্ষা ল'লোঁ। ছাৰ আপুনি কৈছে যে আপোনাৰ বহুত বেছি দুখ আছিল আৰু আপুনি দুখী আছিলে। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয় ছাৰ, শুনক। মোৰ এই সোঁফালে এটা 3টা গোল ইমান ডাঙৰ টান কিবা এটা আছিলে।
ইয়াত এতিয়াও আছে। এতিয়াও যদি ইয়াত এনেকৈ হাতেৰে মাৰি দিওঁ গম পায় ইমান ডাঙৰ। মোৰ এই আঙুলিটোৰ ওপৰখিনি যিমান ডাঙৰ হ'ব তেনেকুৱা 3-4টা মোৰ এই ছাইডত আছে। তেতিয়া মই ডক্তৰক সোধাত ডক্তৰে ক'লে এয়া তোমাৰ কেঞ্চাৰো হ'ব পাৰে। মই ক'লোঁ যদি কেঞ্চাৰ হয়, এবাৰতো মোৰ কিডনী বেয়া হ'ল, তাৰ পিছৰবাৰ হাৰ্টৰ সমস্যা হ'ল, তাৰপিছত মোৰ ইয়াত গ'ল 3-4টামান ওলাল। ডক্তৰক সোধাত ক'লে তোমাৰ কেঞ্চাৰ হ'বলৈ ধৰিছে, কেঞ্চাৰ হৈছে বুলি কৈছে। মই বহুত ভয় খালোঁ। মোৰ 2টা সন্তানো আছে। মই ভাবিলোঁ সৰুতে মই ঘৰৰ পৰা ওলাই আহিছিলোঁ, ড্ৰাইভাৰী কৰিলোঁ, বহুত বেয়া কামো কৰিলোঁ, ভাল কামো কৰিছোঁ বাৰু, কিন্তু ইমানো ডাঙৰ ভাল কাম কৰা নাছিলোঁ। গতিকে ইয়াত 3টা আছিলে। মই যদি ইয়াত এনেকৈ চুই চাওঁ এতিয়াও গম পাওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিদিনাৰ পৰা দীক্ষা লৈছোঁ সেই দিনৰ পৰাই এই ডাঙৰ 3টাৰ বাবে যি বিষ হৈছিল মোৰ, সেই বিষো একেবাৰেই শেষ হৈ গৈছিল। মই ভাবিছিলোঁ যে মই আৰু কেতিয়াও ডক্তৰৰ তাত নাযাওঁ, ডক্তৰৰ ঔষধ নাখাওঁ। পৰমাত্মাই যিমান দিন জীয়াই ৰাখিব সিমান দিনলৈকে মই পৰমাত্মাৰ সদায় সেৱা কৰি থাকিম আৰু সদায় পৰমাত্মাক মানি চলিম। চাওক, এয়া মোৰ কিডনীৰ 2টা কিডনী বেয়া হৈ গৈছিলে আৰু ডক্তৰে কৈছিলে যে ইয়াকতো বহুত চিকিৎসা কৰিব লাগিব, বহুত টকা খৰচ হ'ব, কিন্তু মই চিকিৎসা নকৰালোঁ, এৰি দিলোঁ। যিদিনাৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ মই এতিয়া সুস্থ। এয়া মোৰ হাৰ্টৰ। যেতিয়া মই উশাহ লোৱাত বহুত কষ্ট পাইছিলোঁ তেতিয়া পৰমাত্মাৰ শৰণলৈ গ'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, আৰু যেতিয়া দীক্ষা ল'লোঁ সেইদিনাৰ পৰাই মই ঔষধ খোৱা এৰি দিছিলোঁ। এতিয়া যিহেতু মই শৰণলৈ গৈছোঁ সেইবাবে ঔষধ নাখাওঁ। ডক্তৰে কৈছিলে যে পইচা খৰচ হ'ব, আপুনি অপাৰেশ্যন কৰাব লাগিব। মই ক'ৰ পৰা কৰাম? মই গৰীব মানুহ, ইমান পইচানো মই ক'ত পাম? মইতো ড্ৰাইভাৰৰ কামহে কৰিছিলোঁ। এই বেমাৰৰ বাবে মই গোটেই বছৰটো ছুটীত থাকিবলগীয়া হৈছিল। ইমান পইচা মই ক'ৰ পৰা আনিম বুলি ভাবি চিন্তাত পৰিছিলোঁ। যিদিনা পৰমাত্মাৰ শৰণলৈ আহিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ, সেইদিনাৰ পৰা মই ঔষধ খোৱা এৰি দিছিলোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভপ্ৰাপ্ত কৰিলে। যিসকল দৰ্শকে আজি আপোনাক টিভিত চাই আছে আৰু তেওঁলোক সমস্যাত আছে, বিশেষকৈ আপোনাৰ ৰাজ্য উৰিষ্যাবাসীক আপুনি কি ক'ব বিচাৰিব? সন্ত ৰামপালদেৱ মহাৰাজৰ বিভিন্ন চেনেলত সৎসংগ আহে আৰু তাৰে তলৰ শাৰী এটাত নম্বৰ আহে, আৰু তাৰেই নম্বৰ এটাত যদি ফোন কৰে তেতিয়া বৰবালা আশ্ৰমত লাগে আৰু তাত ফোনত কথা পাতে, কণ্টেক্ট কৰে, তেতিয়া আপোনাক নম্বৰ দিয়ে। উৰিষ্যাৰ সম্বলপুৰৰো দিয়ে, নামদান চেণ্টাৰৰ নম্বৰ, আৰু ভাৱানীপাটনাৰো আহে। আৰু সেই নম্বৰতে যেতিয়া ফোন কৰিব তেতিয়া নামদানৰ সকলো কথা কৈ তাতেই বুক অৰ্ডাৰ কৰি আপুনি দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব।